নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। লগতে আগন্তুক ঈদ তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছাও জনালোঁ সকলোকে। ঈদৰ প্ৰস্তুতি চবেই কৰি আছে চাগে, ময়ো অকণমানকৈ কৰিছোঁ। কাৰণ আলহী আহিলে চাহ খাবলৈ বা কিবা অকণমান ঈদ বুলি মই ইয়াতে কি বনাম আজি, এয়া চব দেখিছেনে, নাৰিকল ৰুকি লৈছোঁ। এইটো সেই কেৰেলীয়ান নাৰিকলবোৰ যে, সেয়া মই মিক্সিত এনেদৰে ৰুকি লৈছোঁ। এয়া পিঠাগুড়ি, চেনি আৰু এয়া নিমখ। এনেদৰে কেনেদৰে কি কৰোঁ চাই ল'বচোন। এয়া প্ৰথম মই নাৰিকলখিনি এনেদৰে লৈ লৈছোঁ। নাৰিকলখিনি এনেদৰে লৈ লৈছোঁ। ইয়াত এতিয়া আপোনালোকে নাৰিকলৰ জোখ অনুসৰি চেনিটো দিব। এই কেৰেলীয়ান নাৰিকলটোৰ মিঠাটো বহুত কম, সেয়া চেনিটো অকণমান আন্দাজমতে দিব মিঠা খোৱাসকলে। এয়া মই চেনিখিনি দি লৈছোঁ আৰু অকণমান নিমখ দিছোঁ। নাৰিকল আৰু চেনিখিনি প্ৰথমতে একেবাৰে ভালদৰে মঠি ল'ম। এনেদৰে মই খুব ভালদৰে মঠি ল'ম। এয়া নাৰিকল আৰু চেনিখিনি এনেদৰে মঠি লোৱাৰ পিছত মই ইয়াতে পিঠাগুড়ি দি দিছোঁ অলপ অলপকৈ। এনেদৰে পিঠাগুড়ি দি থাকিম, অলপ অলপকৈ দিম। ইয়াত পানী ব্যৱহাৰ নকৰোঁ। এনেকৈ পিঠাগুড়ি দি থাকিম অলপ অলপকৈ। চাওক, এইখিনি মঠি এনেকুৱা হ'ব লাগিব নাৰিকলৰ নিজা পানীৰে। মোৰ নাৰিকলটো অৱশ্যে যোৱাকালি ৰুকি থৈ ফ্ৰিজত থৈছিলোঁ, ইয়াৰ নিজা পানীটো শুকাই গৈছে। মই ইয়াত অকণমান ভাল গোন্ধ ওলাবৰ বাবে আৰু শুকাই যোৱাৰ বাবে অকণমান ভাল ঘি ব্যৱহাৰ কৰিলোঁ। এয়া ঘি অকণ ব্যৱহাৰ কৰিলোঁ। আপোনালোকে যদি লগে লগে ৰুকি পেলাই কৰে তেতিয়াহ'লে ঘি ব্যৱহাৰ নকৰিলেও হ'ব। ঘিটো অৱশ্যে অকণমান গোন্ধটো ভাল ওলাবৰ কাৰণে। এইদৰে পানী নিদিয়াকৈ ভালদৰে মঠি এনেদৰে লাৰু কৰে, গোল কৰে, আপোনালোকৰ নিজ ইচ্ছামতে আকৃতি দি ল'ব, লৈ তেলত ভাজিব। এনেদৰেও ল'ব পাৰিব বা গোল গোলকৈও ল'ব পাৰিব। মই গোটেইবোৰ এনেদৰে কৰি ভাজাৰ পিছত আপোনালোকক পুনৰ লগ পাম। এয়া মই গোটেইখিনি এনেদৰে পুৰ বনাই লৈছোঁ। এনেদৰে আপোনালোকে যি আকৃতি দিয়ে নিজৰ ইচ্ছামতে দিব পাৰিব। মই পুনৰ কৈছোঁ ইয়াতে আপোনালোকে একেবাৰে পানী নিদিব। নাৰিকলটো ফ্ৰেছ যদি হয়, ৰুকি লোৱা নাৰিকলৰ নিজা পানী আৰু চেনিখিনিৰে প্ৰথমতে মঠি ল'ব। তাৰপিছত অলপ অলপ পিঠাগুড়ি দি মঠিব। গোন্ধটো ভাল হ'বৰ বাবে অকণমান ভালকৈ দিব পাৰে, নতুবা ৰিফাইন তেলো দিব পাৰে বা বাটাৰো দিব পাৰে। এনেদৰে গোটেইবোৰ বনাই ল'লোঁ। ইয়াক মই ৰিফাইন তেলত ভাজিম। ভজাৰ পিছত এবাৰ নিশ্চয় দেখুৱামছোঁ। পবিত্ৰ ৰমজান মাহ শেষ হৈ গ'ল। আজি ঈদ। সেয়ে সকলোকে ঈদ মুবাৰক তথা বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। মই ঈদ বুলি কিনো কৰিলোঁ অকণমান দেখুৱাওঁ, একো শ্বেয়াৰ কৰিব নোৱাৰিলোঁ। এয়া বেচনৰ বৰফি, লগত কেইটামান ময়দাৰ বৰফি, নাৰিকলৰ লাড়ু, নাৰিকলৰ পিঠা মই এনেদৰেই দেখুৱালোঁ। আৰু এয়া নাৰিকলৰ বৰফি, ইয়াতে কেক আছে, ইয়াতেও কেক আছে, আৰু এয়া বিস্কুট, এয়া কেইটামান এনেদৰে বনাইছোঁ। এয়া কাটা নিমকি, আৰু এয়া পিঠা ভাইটিয়ে কিনি আনিছে বাৰু পিঠাখিনি। এনেদৰে মই অকণমান আয়োজন কৰিছোঁ, বহুত বেছি কৰা নাই। এয়া নাৰিকলৰ লাড়ুখিনি, নাৰিকলৰ পিঠা, নাৰিকলৰ বৰফি, তাৰপিছত এফালে বেচন বৰফি, আৰু এয়া নানখাটা। এই ৰেচিপিবোৰ একোৱেই শ্বেয়াৰ কৰিবলৈ নহ'ল, কাৰণ সময় সুবিধা নহ'লগৈ। আপোনালোকক মইনো কি আয়োজন কৰিছোঁ সেইখিনিকে দেখুৱালোঁ। লগতে সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আৰু কি বনাইছোঁ অকণমান দেখুৱাম ৰ'ব।
ইফালে এয়া পোলাওটো মই সিমান ৰঙা কৰা নাই এইবাৰ। এয়া ব্ৰইলাৰ আৰু এয়া লোকেল চিকেন, এয়া ব্ৰইলাৰ, এয়া পোলাও, এয়া মটন, আৰু ইফালে কুৰ্মা, আৰু ইফালে ৰোষ্ট। এইখিনিকে মই আৰু এয়া চালাডৰ যোগাৰ কৰি থৈছোঁ। এইখিনিকে সকলোকে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু এনেদৰে মৰম চেনেহ দি থৈ যাব। পুনৰ ঈদ মোবাৰক তথা বহাগ বিহুৰ শুভেচ্ছা।